অসমবাসীক জনাবলৈ পাই মোৰ বিৰাট ভাল লাগিছে যে আমাৰ কাতি মাহত আজি আমি হয়গ্ৰীৱ মাধৱ দৰ্শন কৰিছোঁ আৰু আপোনালোককো আজি দৰ্শন কৰাবলৈ পাইছোঁ। কাৰণ কাতি মাহত সাধাৰণতে হয়গ্ৰীৱ মাধৱ আমাৰ হাজোৰ দৰ্শন কৰিবলৈ সম ভক্ত আহে। কাৰণ মান্যতা আছে যে কাতি মাহৰ পূৰ্ণিমাত তুলসী জন্ম হৈছিল, গতিকে সেই তুলসী যদি আমি কাতি মাহত মাধৱক অৰ্পণ কৰোঁ, বিষ্ণুৰ শ্ৰীচৰণত যদি অৰ্পণ কৰোঁ, তেতিয়াহ'লে আমাৰ অপায় অমংগল নাশ হয়। আৰু আমাৰ যিখিনি আমাৰ ল'ৰা ছোৱালী আছে, বাচ্ছা আছে, বাচ্ছাৰ বোলে গোটেই বছৰটো বেমাৰ নহয়। আৰু আমি সকলোৱে প্ৰমাণ পাইছোঁ। আৰু সেইকাৰণে আজি কাতি মাহৰ আজি 28 তাৰিখ, গতিকে আমি আজি আহিছোঁ। আৰু এটা ডাঙৰ কথা যে হয়গ্ৰীৱ মাধৱ মন্দিৰত আপুনি দেখিছে নাই ক'ব নোৱাৰোঁ যে আমাৰ এখন পশ্চিম ফালে এখন দুৱাৰ আছে, যিখন দুৱাৰ জগন্নাথৰ ফালে খোল খাইছে। তাতে থিয় হ'লে ডাইৰেক্ট জগন্নাথক দৰ্শন হয়। আৰু মান্যতা আছে যে জগন্নাথত যি গৈছে এবাৰ হয়গ্ৰীৱ মাধৱত মানে আহিবই লাগিব, কাৰণ সেই সম্পৰ্কটো আছে। গতিকে বহলাই এদিন ইয়াত আহিলে আপোনালোকে গম পাব। গতিকে সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ হাজোৰ এই পুণ্য তীৰ্থ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ কাতি মাহৰ ভিতৰতে আহিবলৈ আপোনালোকক আদৰণি জনাইছোঁ। আৰু সকলো অপায় অমংগল অনিষ্ট যাতে আপোনালোকৰ পৰা আঁতৰি যাব, আৰু লগতে আপোনালোকৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ বেমাৰ আজাৰ এই বছৰটো ভালে থাকিব। দৰ্শন কৰিলোঁ, কাৰণ আজিলৈকে সৰুৰে পৰাই হওক আমি ইয়াতে কাতি মাহত দৰ্শন কৰিয়ে আহিছোঁ। আৰু 30 তাৰিখে যিটো আমাৰ শেষ হ'ব, 30 তাৰিখলৈকে এতিয়া অপাৰ ভক্ত আহিছে, অগণন যাত্ৰী আহিছে। আৰু এতিয়া আপোনালোকে অসুবিধাও নাপায়, সকলো ধৰণৰ সা সুবিধা আপোনালোকে থকা খোৱা দিনত আৰাম কৰা ইয়াতে ব্যৱস্থা আছে। আৰু আমাৰ আপোনালোকে জানে আমাৰ মুখ্যমন্ত্ৰী মহোদয় গোটেই তেওঁৰ পৰিয়াল গোটেই সকলো ইয়াতে আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ আহি থাকে। বিৰাট বিশ্বাস আছে আমাৰ হয়গ্ৰীৱ